হেল্ল' এভৰিৱান, যোৱাকালি আমি গৈছিলোঁ হাজোৰ দেৰুৱাত থকা শ্ৰী শ্ৰী মা মনসা মন্দিৰলৈ। যিহেতু এতিয়া মা মনসা পূজা চলি আছে, 17 আগষ্টৰ পৰাই আৰম্ভ হৈছে, 21 আগষ্টলৈ আছে এই পূজাভাগ। এতিয়া আমি গৈ আছোঁ ভিতৰলৈ। এয়া দেওধনী আৰম্ভ হৈছে। অকণমান আপোনালোককো দেখাই দিওঁ বাৰু, চাওকচোন। এই দেওধনী নৃত্যভাগ মানে আমিও প্ৰথমবাৰ দেখিছোঁ এনেকৈ চকুৰ সন্মুখত, আগে পিছে কেতিয়াও দেখা নাই। আৰু এই মন্দিৰভাগ মানে বহুত বেছি জাগ্ৰত হয়। ইয়াত বহুত দূৰ দূৰণিৰ পৰা ভক্তসকল আহে ল'বলৈ। সকলক চাগে দেউধা বুলি কয়, ময়ো ভালকৈ নাজানো, কিন্তু আমিও তেখেতক লগ ধৰিবৰ কাৰণে লাইনত বহুত দেৰিৰ পৰা ৰখিছোঁ। আৰু ৰখি পিছত বাৰু আমাৰ বাবুক আশীৰ্বাদ দিলে, এনেকৈ লৈ গ'ল মন্দিৰত, অকণমান ঘূৰাই আনিছে বাবুক। আমি ভাবিছিলোঁ সি কান্দিব বা আমনি কৰিব, কিন্তু নাই, সি অকণো আমনি কৰা নাই। ইমান ধুনীয়াকৈ তেখেতৰ কোলাত আছে, তেখেতে এনেকৈ ত্ৰিশূলৰ পৰা আশীৰ্বাদো দিলে বাবুক। মনটো মানে বহুত বেছি ভাল লাগিছে আৰু কি ক'ম, মানে মাৰ ওচৰত গৈ কিনে। ওচৰতে এনেকৈ আমাৰ মৰমৰ জুবিন দাকো এনেকৈ মানে সজাই ৰাখিছে। আৰু অকণমান ডেক'ৰেশ্যনটো দেখাই দিলোঁ মই। আৰু মোৰ একেবাৰে ঘামি অৱস্থা নাই, ইমান গৰম লাগিছিল। তাৰপিছত বাবুক এনেকৈ অলপমান গাড়ীত বহাই দিলোঁ। সি যে কিমান ফূৰ্তি পাইছে, ইমান আহিবই নোখোজে গাড়ীখনৰ পৰা। তো আমি এনেকৈ খানা খালোঁ, কিবাকিবি খালোঁ বাৰু তাতে পূজাত। খাই কিনে এইফালে ঘৰমুৱা হ'লোঁ আৰু ৰাতিও হৈছে যিহেতু। তো আহি আমি হাইৱেৰ কাষতে অকণমান চাহ খাবৰ কাৰণে সোমালোঁ। চাহ তাহ খাই কিনে আকৌ ঘৰলৈ উভতিলোঁ।